Hello everyone, welcome to our channel Gyan Kalyan. In our previous video, we have studied about an atom. And in this video, we are going to study about a molecule, atomicity, laws of chemical combination, about an ion and how we write chemical formula of a compound. So first let us see what is a molecule. A molecule is a group of two or more atoms of the same element or of different elements that are tightly held together by strong attractive forces. এতিয়া এলিমেণ্ট মানে কি এইটো আমি আমাৰ লাষ্ট ক্লাছত পঢ়িছিলোঁ সেম টাইপৰ এটম লগ লাগি এলিমেণ্ট ফৰ্ম হয় আৰু ইয়াত মলিকিউলৰ ডেফিনেশ্যনত কি দিয়া হৈছে ইয়াত দিয়া হৈছে যে সেম এলিমেণ্ট অৰ ডিফাৰেণ্ট এলিমেণ্টৰ এটমবোৰ লগ লাগি মলিকিউল ফৰ্ম হয় তো সিম্পলি এটা মলিকিউল হৈছে সেম এলিমেণ্ট অৰ ডিফাৰেণ্ট এলিমেণ্টৰ এটমবোৰৰ কিছুমান এগ্ৰিগেট এতিয়া সেম এলিমেণ্ট থকা এটা মলিকিউলৰ এক্সাম্পল হৈছে H2 H2 হৈছে হাইড্ৰোজেনৰ এটা মলিকিউল ইয়াত হাইড্ৰোজেনটো এটা এলিমেণ্ট হয় আৰু সেই এলিমেণ্টৰ দুটা এটম লগ লাগি এটা মলিকিউল ফৰ্ম হৈছে আকৌ ডিফাৰেণ্ট এলিমেণ্ট লগ লাগি ফৰ্ম হয় এটা মলিকিউলৰ এক্সাম্পল হৈছে H2O এইটো এটা ৱাটাৰ মলিকিউল ইয়াত হাইড্ৰোজেন আৰু অক্সিজেন এই দুটা এলিমেণ্ট আছে ইয়াত হাইড্ৰোজেনৰ দুটা এটম লগ লাগিছে অক্সিজেনৰ এটা এটম লগ লাগিছে আৰু এটা ৱাটাৰ মলিকিউল ফৰ্ম হৈছে আৰু এই মলিকিউলবোৰত এটমবোৰ কেনেকৈ লগ লাগি থাকে এটমবোৰ মলিকিউলত কিছুমান ষ্ট্ৰং এট্ৰেক্টিভ ফৰ্চৰ দ্বাৰা লগ লাগি থাকে এতিয়া নেক্সট আমি চাওঁ এটমিচিটি এটমিচিটি মানে সিম্পলি হৈছে এটা মলিকিউলত থকা এটমৰ সংখ্যা The number of atoms constituting a molecule is known as its atomicity. এটা প্ৰকৃতিত কিছুমান এনেকুৱা এলিমেণ্ট আছে যোনবোৰ অকলশৰীয়াকৈ থাকিব পাৰে ফৰ এক্সাম্পল আৰ্গন হিলিয়াম নিয়ন এটচেট্ৰা এইবোৰৰ এটমিচিটি 1 আৰু ইহঁতক মনো এটমিক এলিমেণ্টছ বুলি কোৱা হয় মনো মানে এটা আৰু এটা আৰ্গন হিলিয়াম নিয়ন ক্ৰিপ্টন এইবোৰ হৈছে নোবেল গেছেছ কিন্তু এটা নন মেটেলবোৰ যোনবোৰ প্ৰকৃতিত গেছিয়াছ ষ্টেটত এক্সিষ্ট কৰে তাহাঁতি কি হয় তাহাঁতি অকলশৰীয়াকৈ থাকিব নোৱাৰে ফৰ এক্সাম্পল অক্সিজেনৰ কথা কৈছোঁ অক্সিজেন অ' হৈছে এটা অক্সিজেনৰ এটম ই অ' হিচাপে প্ৰকৃতিত থাকিব নোৱাৰে ই কি কৰে যে অক্সিজেনে দুটা পৰমাণু লগ লাগি অ'টো মলিকিউল ফৰ্ম কৰে আৰু আমি প্ৰকৃতিত অক্সিজেনক অ'টো মলিকিউল হিচাপে পাওঁ তেনেদৰে ক্লৰিন নাইট্ৰজেন ফ্লৰিন এই গেছবোৰৰ ক্ষেত্ৰতো সেম ইহঁতি গেছিয়াছ ষ্টেটত থাকে প্ৰকৃতিত আৰু ইহঁতি অকলশৰীয়াকৈ এক্সিষ্ট কৰিব নোৱাৰে তাহাঁতি অণু গঠন কৰে তাহাঁতি মলিকিউল ফৰ্ম কৰে আৰু তাহাঁতি প্ৰকৃতিত তেনেদৰে থাকে আৰু সেইবাবে ইহঁতক ডায়েটমিক মলিকিউলছ বুলি কোৱা হয় এতিয়া O2 ক্লৰিনৰ ক্ষেত্ৰত Cl2 ফৰ্ম কৰে নাইট্ৰজেনৰ ক্ষেত্ৰত N2 ফৰ্ম কৰে ইহঁতি যেহেতু ইহঁতৰ দুটা পৰমাণু লগ লাগি মলিকিউল ফৰ্ম কৰিছে সেইবাবে ইহঁতক ডায়েটমিক মলিকিউলছ বুলি কোৱা হয় ডাই মানে দুটা আকৌ এটা ওজন লেয়াৰৰ কথা তোমালোকে নিশ্চয় শুনিছে ওজন কি হয় ওজন অক্সিজেনৰ তিনিটা পৰমাণু লগ লাগি গঠন হোৱা এটা অণু ওজনত অক্সিজেনৰ যেহেতু তিনিটা পৰমাণু লগ লাগি থাকে সেইবাবে ইয়াক ট্ৰাই এটমিক মলিকিউল বুলি কোৱা হয় ট্ৰাই মানে তিনিটা Now, molecules of some metals or some elements such as carbon do not have a simple structure but consist of a very large and indefinite number of atoms bonded together. এটা কিছুমান মেটেল বা কিছুমান এলিমেণ্ট ফৰ এক্সাম্পল কাৰ্বনৰ ক্ষেত্ৰত কি হয় যে ইহঁতৰ চিম্পল ষ্ট্ৰাকচাৰ নাথাকে ইহঁতৰ ক্ষেত্ৰত বহুত এটম লগ লাগি কিছুমান মেক্ৰ' মলিকিউল ফৰ্ম হয় এতিয়া কাৰ্বনৰ কথা ক'বলৈ গ'লে কাৰ্বনক আমি প্ৰকৃতিত গ্ৰেফাইট বা ডায়মণ্ড হিচাপে পাওঁ গ্ৰেফাইট বা ডায়মণ্ডত কি হয় যে কাৰ্বনৰ বহুত এটম লগ লাগি কিছুমান মেক্ৰ' মলিকিউলাৰ ষ্ট্ৰাকচাৰ ফৰ্ম কৰে তাহাঁতৰ ষ্ট্ৰাকচাৰটো বহুত কমপ্লিকেটেড হয় আৰু ইহঁতক আমি কি হয় যে ইহঁতক চিম্পল ষ্ট্ৰাকচাৰত আমি পাব নোৱাৰোঁ সেইটোৱে ইয়াত লিখা হৈছে Then atoms of different elements join together in definite proportion to form a molecule of a compound. এটা কম্পাউণ্ডৰ ক্ষেত্ৰত কি হয় যে এটা কম্পাউণ্ড যেতিয়া ফৰ্ম হয় তেতিয়া ডিফাৰেণ্ট এলিমেণ্টৰ এটমবোৰ লগ লাগে ফৰ এক্সাম্পল H2O এইটো হৈছে ৱাটাৰ মলিকিউল ইয়াত হাইড্ৰোজেন আৰু অক্সিজেন এই দুইটা এলিমেণ্টৰ এটমবোৰ লগ লাগিছে আৰু ইহঁতি কি হয় ইহঁতি এটা ডেফিনিট প্ৰপৰ্শ্যনত লগ লাগে ইয়াত আমি 2:1 ৰেচিঅ'ত লগ লাগিছে ইহঁতি হাইড্ৰোজেনৰ দুটা এটম আছে অক্সিজেনৰ এটা এটম আছে কেতিয়াও ইহঁতি এইটো ৰেচিঅ'ৰ বাদে বেলেগ ৰেচিঅ'ত কেতিয়াও লগ লাগিব নোৱাৰে এতিয়া ধৰা যে আমাৰ ওচৰত হাইড্ৰোজেন আছে তিনিটা এটম আৰু অক্সিজেনৰ আছে এটা এটম
বুলি আমি যদি ইহঁতক water form কৰিবলৈ লওঁ ইহঁতি কেতিয়াও 3:1 ৰেচিঅ'ত লগ নালাগে ইহঁতি সদায় 2:1 ৰেচিঅ'তে লগ লাগিব আৰু হাইড্ৰজেনৰ এটা এটম থাকি যাব মুঠতে যেতিয়া water form হয় তেতিয়া ৰেচিঅ'টো সদায় 2:1 হ'ব লাগিব এটা বেছিকৈ আছে বুলি বেছিকৈ লগ লাগি নাযায় এটা ইহঁতি কি হয় যেতিয়া এটা কম্পাউণ্ড ফৰ্ম হয় সদায় এটা ডেফিনিট প্ৰপৰ্চন থাকিব এটা ৰেচিঅ' থাকিব তাহাঁতৰ সেইটো ৰেচিঅ'ত লগ লাগিলেহে সেই কম্পাউণ্ডটো ফৰ্ম হ'ব এতিয়া এটা যেতিয়া মলিকিউল ফৰ্ম হয় তাহাঁতৰ এলিমেণ্টবোৰ কি ৰেচিঅ'ত লগ লাগিছে সেইটো জানিবলৈ এটা টেকনিক আছে তাৰ এক্সাম্পল এটা দিয়া হৈছে অ ৱাটাৰ মলিকিউল আমি এটা ৱাটাৰ মলিকিউলত তাৰ এলিমেণ্ট কেইটা কি ৰেচিঅ'ত লগ লাগিছে সেইটো উলিয়াব লাগে তাৰ কাৰণে আমি দুটা কথা জানিব লাগিব ফাৰ্ষ্ট হৈছে কম্বাইনিং এটমছ ছেকেণ্ড হৈছে ৰেচিঅ' বাই মাছ এটা মলিকিউল যেতিয়া ফৰ্ম হৈছে তেতিয়া কি এলিমেণ্ট লগ লাগিছে সেইটো আমি জানিব লাগিব ৱাটাৰৰ ক্ষেত্ৰত কি লগ লাগে হাইড্ৰজেন এণ্ড অক্সিজেন আৰু ইহঁতৰ চিম্বল হৈছে হাইড্ৰজেনৰ কাৰণে H অক্সিজেনৰ কাৰণে O দেন ৰেচিঅ' বাই মাছ হাইড্ৰজেন আৰু অক্সিজেনৰ মাছ ৰেচিঅ'টো কিমান মলিকিউলটোত সেইটো আমি জানিব লাগিব ইয়াত হৈছে 1:8 তাৰপিছত ইয়াত এখন চাৰ্ট বনোৱা হৈছে আৰু চাৰ্টখনত কি আছে চোৱা ইয়াত আছে এলিমেণ্ট ৰেচিঅ' বাই মাছ এটমিক মাছ ৰেচিঅ' ডিভাইডেড বাই এটমিক মাছ তাৰপিছত আছে চিম্পলেষ্ট ৰেচিঅ' ইয়াত এলিমেণ্ট কি ৱাটাৰৰ কাৰণে এলিমেণ্ট হ'ব হাইড্ৰজেন এণ্ড অক্সিজেন ৰেচিঅ' বাই মাছ এতিয়া আমি পাইছিলোঁ ইয়াত ৰেচিঅ' বাই মাছ কিমান 1:8 তাৰমানে হাইড্ৰজেনৰ কাৰণে 1 এণ্ড অক্সিজেনৰ কাৰণে 8 গতিকে ইয়াত হাইড্ৰজেনৰ 1 এণ্ড অক্সিজেনৰ 8 দেন এটমিক মাছ আমি এটমিক মাছবোৰ আগতে পঢ়িছিলোঁ তাত আমি কি পাইছিলোঁ হাইড্ৰজেনৰ এটমিক মাছ 1 ইউ অক্সিজেনৰ এটমিক মাছ 16 ইউ হৈছে এটমিক মাছৰ ইউনিট দেন মাছ ৰেচিঅ' বাই এটমিক মাছ এইটো কিমান মাছ ৰেচিঅ'টো আছে হাইড্ৰজেনৰ কাৰণে 1 এটমিক মাছ 1 গতিকে 1 ডিভাইডেড বাই 1 ইকুৱেলছ টু 1 ইয়াত মাছ ৰেচিঅ' হৈছে 8 অক্সিজেনৰ ক্ষেত্ৰত এণ্ড এটমিক মাছ হৈছে 16 গতিকে 8/16 মানে হাফ দেন ইয়াত চিম্পলেষ্ট ৰেচিঅ' দিয়া হৈছে এতিয়া চিম্পলেষ্ট ৰেচিঅ' দিয়াৰ মিনিংটো এইটোৱেই যে এটা যেতিয়া কম্পাউণ্ড ফৰ্ম হয় তাহাঁতৰ এলিমেণ্টবোৰ কেতিয়াও ফ্ৰেকশ্যনত লগ নালাগে তাহাঁতি এটা সদায় হোল নম্বৰত লগ লাগিব তাহাঁতৰ ৰেচিঅ'টো হোল নম্বৰ হ'ব আৰু ইয়াত হাফ ওলাইছে এইটো এটা ফ্ৰেকশ্যন গতিকে আমি এইটো কি কৰিব লাগিব এটা হোল নম্বৰলৈ নিব লাগিব তাৰ কাৰণে আমি ইয়াত কি কৰিলোঁ এই দুইটাতে 2 এটা মাল্টিপ্লাই কৰি দিলোঁ 1ৰ লগত 2 কৰিলোঁ 2 হ'ল হাফৰ লগত 2 কৰিলোঁ 1 হ'ল এতিয়া আমি কি হ'ল এটা চিম্পলেষ্ট ৰেচিঅ' পাই গ'লোঁ গতিকে আমি ৰেচিঅ'টো কিমান পালোঁ হাইড্ৰজেনৰ কাৰণে 2 এণ্ড অক্সিজেনৰ কাৰণে 1 তাৰমানে 2:1 এই ৰেচিঅ'টোত লগ লাগিব গতিকে ফৰ্মুলাটো কি হ'ব H2O হাইড্ৰজেনৰ 2টা অক্সিজেনৰ এটা মানে 2:1 Now let us come to our next point which is laws of chemical combination এটা কম্পাউণ্ড ফৰ্ম হ'বলৈ কিছুমান কেমিকেল ৰিয়েকশ্যনৰ দৰকাৰ আৰু কেমিকেল ৰিয়েকশ্যনবোৰে কিছুমান ল ফ'ল' কৰে যেনেকৈ তেনেকৈ যিটি লগ লাগি কম্পাউণ্ড ফৰ্ম হ'ব নোৱাৰে তাহাঁতি কিছুমান ল ফ'ল' কৰিব লাগিব আৰু তেনেকুৱা দুটা ল আছে এটা হৈছে ল অফ কনজাৰ্ভেশ্যন অফ মাছ আনটো হৈছে ল অফ কনষ্টেণ্ট প্ৰপৰ্শ্যন ল অফ কনজাৰ্ভেশ্যন অফ মাছ কনজাৰ্ভেশ্যন মানে হৈছে সংৰক্ষণ ল অফ কনজাৰ্ভেশ্যন অফ মাছে কি কয় ডেট মাছ কেন নিডাৰ বি ক্ৰিয়েটেড নৰ ডেষ্ট্ৰয়ড ইন এ কেমিকেল ৰিয়েকশ্যন এটা যেতিয়া কেমিকেল ৰিয়েকশ্যন হয় মাছ ফৰ্মো নহয় আৰু মাছ ডেষ্ট্ৰয়ো নহয় এটা কেমিকেল ৰিয়েকশ্যনত ৰিয়েক্টেণ্ট এণ্ড প্ৰডাক্ট এই দুটা বস্তু থাকিব ৰিয়েক্টেণ্টৰ পৰা প্ৰডাক্ট ফৰ্ম হয় আৰু এই লটোৱে কয় যে ৰিয়েক্টেণ্টৰ মাছৰ লগত প্ৰডাক্টৰ মাছটো ছেইম হ'ব লাগিব ইয়াত দিয়া হৈছে A+B goes to C তাৰমানে AB ইয়াত ৰিয়েক্টেণ্ট আৰু Cটো হৈছে প্ৰডাক্ট আৰু এইটো এটা কেমিকেল ৰিয়েকশ্যন ইয়াত A আৰু B টো লগ লাগি C ফৰ্ম হৈছে ইয়াত AB ৰিয়েক্টেণ্ট কেইটাৰ মাছটো C প্ৰডাক্টৰ লগত ছেইম হ'ব লাগিব এইটোৱে কয় ল অফ কনজাৰ্ভেশ্যন অফ মাছে Now chemical combinationৰ lawবোৰৰ second lawটো হ'ল law of constant proportion and this law states that in a chemical substance the elements are always present in a definite proportion by mass মই অলপ আগত কৈছিলোঁ যে এটা কম্পাউণ্ড যেতিয়া ফৰ্ম হয় তাহাঁতৰ এলিমেণ্টবোৰ এটা ডেফিনিট প্ৰপৰ্শ্যনত লগ লাগে আৰু এই লটোৱে কি কয় এটা কম্পাউণ্ডত এলিমেণ্টবোৰ ডেফিনিট প্ৰপৰ্শ্যন বাই মাছ লগ লাগে For example, in a compound such as in water, the ratio of the mass of hydrogen to the mass of oxygen is always 1:8, whatever the source of water. এতিয়া আমি যদি water লওঁ যেনেকুৱা ধৰণৰ water নহ'লেও আমি পুখুৰীৰ পানী লওঁ লাগিলে বা
টেপৰ পানী লওঁ বৰষুণৰ পানী লওঁ কি হ'ব তাহাঁতৰ মলিকিউলবোৰত যোনটো এলিমেণ্টৰ মাছ ৰেচিঅ' সেইটো হ'ব সদায় 1:8 সেম কম্পাউণ্ডৰ ক্ষেত্ৰত তাহাঁতৰ প্ৰত্যেকটো মলিকিউলৰ মাছ ৰেচিঅ'টো সদায় সেম থাকিব আৰু এইটোৱে ল অফ কনষ্টেণ্ট প্ৰপৰ্শ্যনে ব্যাখ্যা কৰে thus if 9 gram of water is decomposed 1 gram of hydrogen and 8 gram of oxygen are always obtained. Now the next problem faced by scientists was to give appropriate explanations of these laws. British chemist John Dalton, who was earlier a teacher, provided the basic theory about the nature of matter. Dalton picked up the idea of divisibility of matter, which was till then just a philosophy. He took the name atoms as given by the Greeks and said that the smallest particles of matter are atoms. His theory was based on the laws of chemical combination. Dalton's atomic theory provided an explanation for the law of conservation of mass and the law of definite proportions. So atomic theory পোনপ্ৰথমে দিছিলে ডেল্টনে জন ডেল্টন আৰু তেওঁৰ থিওৰিয়ে কৈছিল যে all matter whether an element, a compound or a mixture is composed of small particles called atoms. আৰু তেওঁৰ এই atomic theoryটোৰ কিছুমান postulate আছিল আৰু সেই postulateবোৰ হ'ল first postulate to all matter is made up of very tiny particles called atoms. অৰ্থাৎ সকলো পদাৰ্থ কিছুমান বহুত সৰু পাৰ্টিকুলাৰে গঠন হৈছে আৰু সেই সৰু পদাৰ্থবোৰ হৈছে এটম যোনবোৰক আমি ডিভাইড কৰিব নোৱাৰো Second postulate is that atoms are indivisible particles which cannot be created nor destroyed in a chemical reaction. অৰ্থাৎ এটমবোৰক ভাগ কৰিব নোৱাৰি আৰু এটমবোৰ কোনোবা এটা কেমিকেল ৰিয়েকশ্যনত ডেষ্ট্ৰয়ো নহয় বা তাহাঁতৰ ফৰ্মেশ্যনো নহয় আৰু তেওঁৰ এই postulateটোৱে indirectly law of conservation of mass to follow কৰিছিল Then third one is atoms of a given element are identical in mass and chemical properties. অৰ্থাৎ এটা পাৰ্টিকুলাৰ এলিমেণ্টৰ এটমবোৰৰ মাছ আৰু কেমিকেল প্ৰপাৰ্টিবোৰ সেম ডেল্টনৰ এটমিক থিওৰিৰ ফৰ্থ পষ্টুলেটটো হ'ল atoms of different elements have different masses and chemical properties. বেলেগ বেলেগ এলিমেণ্টৰ অৰ্থাৎ বেলেগ বেলেগ মৌলৰ মাছবিলাক আৰু কেমিকেল প্ৰপাৰ্টিবিলাক বেলেগ বেলেগ ফিফথটো হ'ল atoms combine in the ratio of small whole numbers to form compounds. যেতিয়া এটা কম্পাউণ্ড ফৰ্ম হয় তেতিয়া এটমবিলাক কিছুমান সিম্পল হোল নাম্বাৰ ৰেচিঅ'ত লগ লাগে সেইকাৰণে আমি অথনি যেতিয়া ৱাটাৰৰ কম্বাইনিং এলিমেণ্টবোৰৰ নাম্বাৰ ৰেচিঅ'টো যেতিয়া উলিয়াইছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ যে একেবাৰে শেষত আমাৰ চাৰ্টখনত চিম্পলেষ্ট ৰেচিঅ' বুলি এটা ভাগ আছিল তাত আমি চিম্পলেষ্ট ৰেচিঅ' উলিয়াইছিলোঁ কম্বাইনিং এটমবোৰৰ চিম্পলেষ্ট ৰেচিঅ'টো উলিয়াইছিলোঁ তাৰ কাৰণটো এইটোৱে যেতিয়া এটা কম্পাউণ্ড ফৰ্ম হয় ডিফাৰেণ্ট এলিমেণ্টছ লগ লাগি যেতিয়া এটা কম্পাউণ্ড ফৰ্ম হয় তাহাঁতৰ এটমবিলাক simple whole number ratio থাকে Now the sixth and the very last point is that the relative number and kinds of atoms are constant in a given compound. অৰ্থাৎ এটা যেতিয়া কম্পাউণ্ড ফৰ্ম হ'ব তেতিয়া কিছুমান পাৰ্টিকুলাৰ এটম লগ লাগি কিছুমান পাৰ্টিকুলাৰ কম্পাউণ্ড ফৰ্ম হ'ব আমি এতিয়া যদি ৱাটাৰৰ কথা কওঁ সদায় হাইড্ৰজেন এণ্ড অক্সিজেনেই লগ লাগিব বেলেগ কোনো এলিমেণ্ট লগ লাগি কেতিয়াও ৱাটাৰ ফৰ্ম হ'ব নোৱাৰে আৰু তাহাঁতৰ নাম্বাৰ ৰেচিঅ'টো সদায় ছেম থাকিব গতিকে এইকেইটাই হৈছে ডেল্টনৰ এটমিক থিওৰিৰ পষ্টুলেট কেইটা আমাৰ নেক্সট টপিকটো হ'ল আয়ন এটা মেটেল আৰু এটা নন মেটেল লগ লাগি যেতিয়া এটা কম্পাউণ্ড ফৰ্ম হয় তেতিয়া মেটেলটো আৰু নন মেটেলটো আয়ন হিচাপে থাকে এটা আয়ন হ'ল কিছুমান চাৰ্জড স্পেচিছ আৰু ইহঁতি পজিটিভলি চাৰ্জটো হ'ব পাৰে বা নিগেটিভলি চাৰ্জটো হ'ব পাৰে যদি আয়নটো পজিটিভলি চাৰ্জড হয় তেতিয়া তাক কেটায়ন বুলি কোৱা হয় আৰু যদি আয়নটো নিগেটিভলি চাৰ্জড হয় তেতিয়া তাক এনায়ন বুলি কোৱা হয় So compounds composed of metals and non-metals contains charged spaces. The charged spaces are called ions. An ion is a charged particle and it can be negatively charged or positively charged. The positively charged ion is called a cation and the negatively charged ion is called an anion. For example, যেতিয়া sodium chloride form হয় sodium chloride অৰ্থাৎ common salt নিমখ sodium chloride টো sodium আৰু chlorine লগ লাগি form হয় আৰু সেই কম্পাউণ্ডটোত ছডিয়ামটো পজিটিভলি চাৰ্জ আয়ন হিচাপে থাকে অৰ্থাৎ সেই ছডিয়ামটো কেটায়ন হিচাপে থাকে আৰু ক্লৰিনটো নিগেটিভলি চাৰ্জ আয়ন হিচাপে থাকে অৰ্থাৎ ক্লৰিনটো
এই ক্ষেত্ৰত এনায়ন বেসিক্যালি যেতিয়া আমি এটা কম্পাউণ্ড ফৰ্ম হয় মেটেলটো সদায় পজিটিভলি চাৰ্জ আয়ন হিচাপে থাকে আৰু নন মেটেলটো সদায় নিগেটিভলি চাৰ্জ আয়ন হিচাপে থাকে যদিহে কম্পাউণ্ডটো এটা মেটেল আৰু এটা নন মেটেল লগ লাগি ফৰ্ম হৈছে Now let us study a little about how to write a chemical formula. এটা ডিফাৰেণ্ট এলিমেণ্টৰ এটমবোৰ লগ লাগি কম্পাউণ্ড ফৰ্ম হয় সেইটো আমি এতিয়ালৈকে গম পাইছোঁ এতিয়া প্ৰত্যেকটো কম্পাউণ্ডৰ নামাকৰণ কৰা হয় আৰু লগতে তাহাঁতৰ চিম্বলছো দিয়া হয় আৰু এটা কম্পাউণ্ডৰ নাম লিখাতকৈ চিম্বল লিখিবলৈ অলপ সহজ বিকজ নাম লিখোঁতে অলপ সময়ৰ প্ৰয়োজন হয় কিন্তু চিম্বলটো খুব ইজিলি কম সময়তে লিখি দিব পৰা যায় কিন্তু আমি তাৰ কাৰণে চিম্বল কেনেকৈ লিখে সেইটো শিকিব লাগিব আমি এলিমেণ্টবোৰৰ চিম্বলবোৰৰ বিষয়ে অলৰেডি পঢ়িছোঁ এতিয়া এটা যেতিয়া কম্পাউণ্ড ফৰ্ম হয় ডিফাৰেণ্ট এলিমেণ্টৰ এটমবোৰ লগ লাগি তেতিয়া কি কৰা হয় যে যি এটম লগ লাগিছে তাহাঁতৰ চিম্বলৰ সহায়ত কম্পাউণ্ডটোৰ চিম্বলটো লিখা হয় So ইয়াত লিখা হৈছে the chemical formula of a compound is a symbolic representation of its composition. আকৌ এটা কেমিকেল ফৰ্মুলা লিখিবলৈ হ'লে আমাৰ দুটা বিষয়ত জ্ঞান থাকিব লাগিব সেইকেইটা হৈছে কি এলিমেণ্ট লগ লাগি কম্পাউণ্ডটো ফৰ্ম হৈছে আমি সেইটো জানিব লাগিব এণ্ড ছেকেণ্ড আমি কম্বাইনিং এলিমেণ্টবোৰৰ কেপাচিটিটো জানিব লাগিব মানে এলিমেণ্টবোৰৰ কম্বাইনিং কেপাচিটিটো জানিব লাগিব আৰু এলিমেণ্টবোৰৰ কম্বাইনিং কেপাচিটিৰ বিষয়ে জানিবলৈ আমি এতিয়া এটা নতুন টাৰ্মৰ বিষয়ে পঢ়িব লাগিব আৰু সেইটো হৈছে ভ্যালেন্সি ভ্যালেন্সি ইজ দি কম্বাইনিং কেপাচিটি অফ এন এলিমেণ্ট প্ৰত্যেকটো এলিমেণ্টৰ ক্ষেত্ৰত কি হয় যে তাহাঁতি কিছুমান পাৰ্টিকুলাৰ নাম্বাৰ অফ এটমছৰ সৈতেহে কম্বাইন কৰিব পাৰে তাহাঁতি কিছুমান পাৰ্টিকুলাৰ নাম্বাৰ অফ এটমছ ধৰি ৰাখিব পাৰে গতিকে যেতিয়া এটা কম্পাউণ্ড ফৰ্ম হয় প্ৰত্যেকটো এলিমেণ্টে কি কৰে তাহাঁতি পাৰ্টিকুলাৰ নাম্বাৰ অফ এটমছ ধৰি ৰাখে আৰু তেনেদৰে তাহাঁতি কম্পাউণ্ডটো ফৰ্ম কৰে আৰু এই ধৰি ৰাখিব পৰা কেপাচিটিটো পাৰ্টিকুলাৰ নাম্বাৰ অফ এটমছ ধৰি ৰাখিব পৰা কেপাচিটিটোক ভ্যালেন্সি এতিয়া ইয়াত মই কিছুমান আয়নৰ চিম্বলছ এণ্ড ভ্যালেন্সিবোৰ লিখিছোঁ ফাৰ্ষ্ট ইয়াত দিছোঁ মেটেলিক আয়নছ এটা মেটেলে যেতিয়া এটা কম্পাউণ্ড ফৰ্ম কৰে তেতিয়া মেটেলটোৱে ইয়াৰ এটা বা ততোধিক ইলেক্ট্ৰন এৰি দিব পাৰে আৰু তেনেদৰে তাহাঁতি পজিটিভ আয়ন ফৰ্ম কৰে সেইবাবে মই কৈছিলোঁ যে এটা কম্পাউণ্ডত এটা মেটেলৰ সদায় পজিটিভ আয়ন ফৰ্ম হয় আৰু মেটেলটো সদায় কি হয় কেটায়ন হিচাপে থাকে আৰু এটা নন মেটেল সদায় এনায়ন হিচাপে থাকে ইয়াৰ ৰিজনটো হৈছে এইটোৱে যে কম্পাউণ্ড ফৰ্ম কৰাৰ সময়ত মেটেলটোৱে ইয়াৰ ইলেক্ট্ৰন এটা বা ততোধিক ইলেক্ট্ৰন এৰি দিব পাৰে ইয়াত ফাৰ্ষ্ট হৈছে ছডিয়াম আয়নৰ কথা দিয়া হৈছে তাৰ ফৰ্মুলা Na পজিটিভ বিকজ এটা ইলেক্ট্ৰন এৰি দিয়ে গতিকে ইয়াৰ ফৰ্মুলা Na পজিটিভ আৰু তাৰ ভ্যালেন্সি কিমান 1 ই এটা কম্পাউণ্ড ফৰ্ম কৰোঁতে সদায় এটা এটমহে ধৰি ৰাখিব পাৰিব দুটা এটমি কেতিয়াও ধৰি ৰাখিব নোৱাৰে ছেকেণ্ড হৈছে পটাছিয়াম K পজিটিভ আৰু ইয়াৰ ভ্যালেন্সিও 1 চিলভাৰ Ag পজিটিভ তাৰ ভ্যালেন্সি 1 কপাৰ 1 ইয়াত ব্ৰেকেটত 1 বুলি এইটো কিয় দিয়া হৈছে যে বিকজ কপাৰৰ ভ্যালেন্সি অকল 1 নহয় তাৰ ভ্যালেন্সি 2 হ'ব পাৰে কিছুমান এনেকুৱা মেটেল এটম আছে যোনবিলাকৰ এটাতকৈ বেছি ভ্যালেন্সি থাকিব পাৰে আৰু তেনেকুৱা ক্ষেত্ৰত সিহঁতৰ ভ্যালেন্সিবোৰ ব্ৰেকেটৰ ভিতৰত লিখি দিয়া হয় নামটো লিখোঁতে ইয়াত কপাৰ 1ৰ কথা কোৱা হৈছে গতিকে Cu পজিটিভ আৰু তাৰ ভ্যালেন্সি 1 তাৰপিছত ইয়াত লিখিছোঁ মেগনেছিয়াম 2 পজিটিভ আৰু ইয়াৰ ভ্যালেন্সি 2 অৰ্থাৎ ই কম্পাউণ্ড ফৰ্ম কৰোঁতে দুটা এটম ধৰি ৰাখিব পাৰিব তাৰপিছত কেলছিয়াম Ca2 পজিটিভ ইও দুটা এটম ধৰি ৰাখিব পাৰিব গতিকে ইয়াৰ ভ্যালেন্সি 2 জিংক Zn2 পজিটিভ ভ্যালেন্সি 2 আইৰণ 2 এতিয়া আইৰণো এনেকুৱা এটা মেটেল যাৰ ভ্যালেন্সি কেইবা প্ৰকাৰৰো হ'ব পাৰে সেইবাবে ইয়াৰ ব্ৰেকেটত ইয়াত 2 বুলি দিয়া হৈছে এই ক্ষেত্ৰত আইৰণৰ ভ্যালেন্সি হ'ব 2 দেন কপাৰ অথনি আমি কপাৰ 1 পাইছিলোঁ ইয়াত কপাৰ 2 পালোঁ তাৰমানে কপাৰে পাৰ্টিকুলাৰ চিটুৱেশ্যনত কিছুমানত ধৰা এটা এটম ধৰি ৰাখিব পাৰিব আৰু কিছুমান চিটুৱেশ্যনত ই দুটা এটম ধৰি ৰাখিব পাৰিব আৰু ইয়াত কপাৰৰ ভ্যালেন্সি 2 দেন এলুমিনিয়াম Al3 পজিটিভ ইয়াৰ ভ্যালেন্সি 3 আৰু আইৰণ ইয়াত আছিলে 2 ওপৰটোত আছিলে 2 আৰু ইয়াত আছে 3 আৰু ইয়াত আইৰণে তিনিটা এটম ধৰি ৰাখিব পাৰিব সেইকাৰণে ইয়াৰ ভ্যালেন্সি 3 এতিয়া আহিলে নন মেটেলিক এলিমেণ্টছ ইয়াৰ ফাৰ্ষ্টটো দিয়া হৈছে হাইড্ৰজেন H পজিটিভ ইয়াৰ ভ্যালেন্সি 1 তাৰ পিছৰটো হাইড্ৰাইড H নিগেটিভ ইয়াৰ ভ্যালেন্সি 1 এই
প্ৰথমটোত কি হৈছে যে হাইড্ৰজেনে এটা ইলেক্ট্ৰন এৰি দিছে আৰু সেইবাবে ই এটা কেটাইন ফৰ্ম কৰিছে H পজিটিভ হ'ল ইয়াত সেকেণ্ডটোত হাইড্ৰজেনে এটা ইলেক্ট্ৰন লৈছে ই একচেপ্ট কৰিছে সেইবাবে H নিগেটিভ হ'ল আৰু এই ক্ষেত্ৰত হাইড্ৰজেনে এটা এনায়নৰ দৰে কাম কৰিব ইয়াৰ ভ্যালেন্সি দুইটা ক্ষেত্ৰতে ভ্যালেন্সি 1 তাৰ পিছত আহিলে ক্লোৰাইড Cl নিগেটিভ আৰু ইয়াৰ ভ্যালেন্সি 1 bromide Br negative valency 1 iodide I negative valency 1 oxide O2 negative tar valency 2 tar pisot sulfide tar valency 2 S2 negative tar pisot nitride N3 negative tar valency 3 tar pisot ahile polyatomic ions poly mane bahut aru polyatomic ions mane hebur ion jun bilakot tumar বহুত এলিমেন্ট থাকিব বহুত এলিমেন্টৰ এটম থাকিব কেইবাটাও এলিমেন্টৰ এটম লগ লাগি পলিএটমিক কম্পাউণ্ডছ ফৰ্ম হয় ইয়াত দিয়া হৈছে এমোনিয়াম সিম্বল NH4 পজিটিভ ইয়াত নাইট্ৰজেন আৰু হাইড্ৰজেন এলিমেন্ট লগ লাগিছে নাইট্ৰজেনৰ এটা এটম আৰু হাইড্ৰজেনৰ চাৰিটা এটম লগ লাগিছে সো এমোনিয়াম আয়নৰ ভ্যালেন্সি 1 হাইড্ৰক্সাইড OH নিগেটিভ তাৰ ভ্যালেন্সি 1 নাইট্ৰেট NO3 নিগেটিভ তাৰ ভ্যালেন্সি 1 কাৰ্বনেট CO3 2 negative tar valency 2 sulfate SO4 2 negative tar valency 2 and hydrogen carbonate HCO3 negative tar valency 1